जिंदाबाद कांग्रेस पार्टी जिंदाबाद कांग्रेस पार्टी जिंदाबाद दलीय मंत्रिमंडल जिंदाबाद 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 उमा बेगम जिंदाबाद 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 कांग्रेस पार्टी जिंदाबाद 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 दलीय मंत्रिमंडल जिंदाबाद 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 उमा बेगम जिंदाबाद 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 कांग्रेस पार्टी जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 भूपेन बोरा जिंदाबाद 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 নিৰ্বাচনী প্ৰচাৰ ভালে চলিছে। আমি যিমান ঠাইত গৈছো সকলো ঠাইতে আমি ৰাইজৰ সঁহাৰি পাইছো। সকলোৱে তাৰমানে চৰকাৰৰ যিটো স্বেচ্ছাচাৰিতা শাসন, এই যিটো তেওঁলোকৰ যিটো মানে মূল্য বৃদ্ধি বা ভয় ভাবুকিৰ সৃষ্টি কৰি যিবিলাকে তাৰমানে শাসন চলাই আছে ইহঁতে, এই তাৰ বিৰুদ্ধে ৰাইজ থিয় হৈছে আৰু আমাক কংগ্ৰেছ দলক প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাম বুলি তেখেতসকলে আশ্বাস দিছে। মই ৰাইজৰ ওচৰত কৃতজ্ঞ যে তেখেতসকলে এতিয়া শাসকীয় পক্ষৰ মানে যি তেওঁলোকৰ মানে হেৰি আছিল মানে স্বেচ্ছাচাৰিতা শাসন, এই শাসনৰ বিৰুদ্ধে থিয় হৈছে, মাৰ বান্ধি থিয় হৈছে আৰু ৰাইজে ইয়াৰ পৰাই আমাৰ চৰকাৰ বিজেপি চৰকাৰক বিদায় দিব বুলি আমাক আশ্বাস দিছে। কৈছে যে পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ জয়ে আমাৰ মানে কংগ্ৰেছ দলৰ জয়। এতিয়া আজি কাৰ্যসূচী আছিলে আমাৰ ইয়াত মৰঞ্জনা পঞ্চায়তত কাৰ্যালয় উদ্বোধন কৰা। এইটো উদ্বোধন কৰিলো আমি। ইয়াতো যথেষ্ট ৰাইজৰ সমাগম হৈছে, সকলো ৰাইজে সহযোগ কৰিছে। আমাৰ ওচৰৰ যিখিনি আছে কাৰ্যালয়ৰ ওচৰৰ ৰাইজসকল আহিছে ওলাই আৰু গোটেই ৰাইজকে মৰঞ্জনা মানে আমাৰ পঞ্চায়তৰ গোটেই ৰাইজে কৈছে যে আপোনালোকক আমি সহায় কৰিম যিকোনো প্ৰকাৰে। ধন্যবাদ। আজি আমি মৰঞ্জনা পঞ্চায়ত আমি উপস্থিত হৈছো। আজি মৰঞ্জনা পঞ্চায়তত মুখ্য কাৰ্যালয়টো আমি উদ্বোধনী কৰিছো আৰু আমি ইয়াতে ৰাইজৰ বহুতখিনি সঁহাৰি পাইছো আৰু আমি নিশ্চিতভাৱে আমাৰ বিশ্বাস হৈছে যে আমি পঞ্চায়ত যি ইলেকশ্যন আমাৰ অহা 7 তাৰিখে অনুষ্ঠিত হ'ব, আমি বিপুল ভোটত আমি প্ৰতিগৰাকী আমাৰ কেণ্ডিডেটে বিপুল ভোটত যোৱা হ'ব বুলি আমি আগ্ৰহী, আমি আশ্বাসবাদী হৈছো, আশাবাদী।